নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছোঁ ভাদৈ পাচালিত আৰু ভাদৈ পাচালি এজন যুৱকৰ বিশেষ প্ৰতিভা আজি মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। আমি সাধাৰণতে পেপা ম'হৰ শিঙৰ দেখা পাওঁ, কিন্তু তেখেতে এমচিলৰ পৰা এই পেপা তৈয়াৰ কৰি বিভিন্ন ঠাইলৈ তেওঁ পেপা পঠিয়াইছে। তেওঁ এই পেপা প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে এক আদৰ্শ দাঙি ধৰিছে। গতিকে এয়া হৈছে হিতেশ গগৈ। তোমাক পোনপ্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু তুমি এই পেপা কেতিয়াৰ পৰা বনাই আছা? মই বনাই থকা হৈছে প্ৰায় 6 বছৰ। হয়, 6 বছৰৰ পৰা বনাই আছা? হয় হয়, 6 বছৰৰ পৰা বনাই আছোঁ মই এতিয়ালৈকে। হয় হয়। এই পেপা বনোৱাৰ পিছত তুমি ক'লৈ দিছা? আমাৰ অসমৰতো প্ৰতিখন ডিষ্ট্ৰিক্টলৈ মই পঠিওৱা হৈছে। হয় হয়। 2খন মানত অকল পঠিওৱা হোৱা নাই, য'ত নেকি ইমান এটা বৰ বেছি বিহু তাত পতা নহয়। কিন্তু য'ত য'ত মানে বিহু পতা হয় প্ৰতিখন ডিষ্ট্ৰিক্টতে মোৰ পেপা গৈছে। আৰু এটা কথা ক'ব পাৰে, মই সুখী হৈছোঁ যে মোৰ ভাৰতৰ বাহিৰতো মোৰ পেপা বৰ্তমানলৈকে গৈছে। হয় নেকি? হয়, খুব ভাল কথা। ভাৰতৰ কোনকেইখন, মানে ভাৰতৰ বাহিৰেও? হয় হয়, ভাৰতৰ বাহিৰৰ আপোনাৰ আমেৰিকাত গৈছে আৰু লণ্ডনত গৈছে। হয় হয়, খুব ভাল কথা। এয়া আপোনালোকে দেখিছে, আমাৰ এজন অসমীয়া যুৱকে পেপা প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ বাহিৰেও আমেৰিকা আৰু ক'ত গৈছিলে? আমেৰিকা আৰু লণ্ডন। আমেৰিকা আৰু লণ্ডনলৈ তেওঁ এই পেপা পঠিয়াইছে। তুমি অকল এই জুৰীয়া পেপাই বনোৱা নে ছিংগুল পেপাও বনোৱা? নহয় নহয়, মই ছিংগুল পেপাও বনোৱা হয়। আৰু আপুনি এতিয়া দেখিছে, এইটো হৈছে এটা ছিংগুল পেপা। এইটো এটা ছিংগুল পেপা। এইটো ছিংগুল পেপা। এইটো হৈছে জুৰীয়া আৰু এইটো হৈছে জুৰীয়া পেপা। হয়। ইয়াৰ ৰেটবোৰ তুমি কেনেকৈ ৰাখিছা? এতিয়া ৰেটবোৰ হ'ব আপোনাৰ, এই ছিংগুল পেপাৰটো হৈছে দামটো অলপ কম হ'ব। এই জুৰীয়া পেপাৰযোৰ অকণমান দামটো বেছি হ'ব। ৰেটটো মই বৰ্তমান কৈ দিব বিচৰা নাই, কাৰণ যদি ৰেটটো জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। তুমি কেৱল এমচিলৰ পেপাই বনোৱা নে আৰু বেলেগ ম'হৰ শিঙৰ পেপাও বনোৱা? হয় হয়, মই ম'হৰ শিঙৰ পেপাও বনাওঁ। আৰু এয়া হৈছে ম'হৰ শিঙৰ পেপা। এযোৰ ম'হৰ শিঙৰ পেপা দেখিছে আপোনালোকে। এইযোৰো ম'হৰ শিঙৰ পেপা হয়। কিন্তু মানে মোৰ ওচৰত শিং পাবলৈ দিগদাৰ কাৰণে মই ম'হৰ শিঙৰ পেপা বৰ বেছি বনোৱা নহয়, কিন্তু শিঙৰ পেপাও মই বনাওঁ। আৰু কোনোবাই যদি মোক শিঙো পঠিয়াই দিয়ে, মই তেতিয়াও মই বনাই দিব পাৰিম। ইয়াত দেখিছে, ইয়াত দুযোৰ পেপা আছে। ইয়াত দুইযোৰ মানে দেখাত ম'হৰ শিঙৰ বা এমচিলৰ যেন লাগিব, কিন্তু ইয়াত এযোৰ আছে এমচিল আৰু এযোৰ আছে ম'হৰ শিঙৰ। দেখিছে আপোনালোকে, যেতিয়া পেপাৰটো প্ৰস্তুত হৈ যাব একদম অবিকল ম'হৰ শিঙৰ পেপাৰ দৰে দেখা পাব আপোনালোকে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। হয়, এতিয়ালৈকে তুমি এই পেপা কিমান বিক্ৰী কৰিলা? মই এতিয়ালৈকে 100 যোৰতকৈ অধিক বিক্ৰী কৰিলোঁ। এতিয়াও মাজে মাজে অৰ্ডাৰ আহি থাকে। আৰু ইয়াত দেখিছে আপোনালোকে, এইখিনি পেপা তেওঁ প্ৰস্তুত কৰি পূৰা মানে ৰেডি কৰি ৰাখিছে। আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰে। আৰু আজিলৈ ভিডিঅ'টো মই ইমানখিনিতে সামৰি দিছোঁ। যিসকলে মোৰ ফেচবুক পেজটো নতুনকৈ চাই আছে সকলোৱে পেজটো ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।